বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰা ভাৰতীয় কৃষকক উদ্ধাৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বংগ আৰক্ষীৰ তৎপৰতাত অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে কোচবিহাৰৰ কৃষকজনক খেতিপথাৰত কাম কৰিবলৈ যোৱা অৱস্থাত বাংলাদেশী দুৰ্বৃত্তই উঠাই লৈ গৈছিল কৃষকজনক কৃষ্ণকান্ত বৰ্মন নামৰ কৃষকজনক পৰৱৰ্তী সময়ছোৱাত দুষ্কৃতিকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰে বংগ আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে কাইটিয়া তাৰৰ বেৰাৰ সিপাৰে খেতি কৰিবলৈ যোৱা ভাৰতীয় কৃষকসকল প্ৰায় নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে মামা এটে মোর মামা হয় এটে তর্ক করছিল কি ব্যাপারটা মুই জানো না মুই ওই ওটে ওয়ানেছ তর্ক করতে করতে এমন সময় 5-10 মিনিটের মধ্যে আমরা ঘাট তুলি নিয়ে গেল। কজন ছিল? আমরা 5 জন ছিল আর রাস্তা তো আরো বহু লোক ছিল মানে টোটাল 15-20 জন মন ছিল। চিৎকার চেঁচামেচি করেছিল? আমরা করছে আমরা করি পাইনি আমরা শুট করে চলে এসে এই গেটে করতে আমরা বলছি চেষ্টা করেন নাই আপনার মামাকে উদ্ধার করার জন্য? শিখেছিলাম আমরা শিখেছিলাম তো ওরা